আমাৰ কাৰ্বি জাতিটোক এনেকুৱা হিচাপে তুচ্ছ তালিচ্ছ কৰিছে হা, এনেকুৱা হিচাপে অপব্যৱহাৰ কৰিছে। এই শামছুদ্দিন তুমি ভালকে থাকিবা হা, তুমি যাতে এনেকে জাতিক লৈ তুমি এনেকে অপব্যৱহাৰ নকৰিবা, কাৰণ এই জাতিয়ে আপোনাৰ খাই থৈ দিয়া নাই, তুমি খুৱাই থৈ দিয়া নাই এই কাৰ্বি জাতিটোক। এই কাৰ্বি জাতিয়ে তোমাক একো কৰিবলৈ যোৱা নাই। তুমি কি কাৰণে কাৰ ইমান বলত আহি তুমি এইখিনি কাম কৰিছা যে এটা কাৰ্বি জাতিক তুমি ইমান অপব্যৱহাৰ কৰিছা। তোমাক সকীয়াই দিছো যে তুমি অতি সোনকালে তুমি চেলেঞ্জাৰ হোৱা, নহলে তোমাৰ ঘৰৰ পৰা আৰক্ষীয়ে কিন্তু চোচৰাই আনিব। অশ্লীল ভাষা একদম ব্যৱহাৰ, মানে এনেকুৱা শুনিব নোৱাৰা ব্যৱহাৰ তেওঁ কৰিছে। আপোনাৰ যোৱা 20 তাৰিখ হয়তো আমি ভিডিঅ'টো পাইছিলোঁ। তাৰপিছত আমি বহুত দিন ধৰি চালোঁ যে কি হৈছে হোৱা নাই বস্তুটো, যে মানুহজন ক'ৰ হয় কি হয় আমি ডিটেইলছ ল'লোঁ, বায়'ডাটাবোৰ ল'লোঁ। তাৰপিছত আজি আমি আহিলোঁ দবকা থানাত, গম পালোঁ যে দবকা থানাত অহাৰ পাছত ছাৰহঁতে ক'লে যে এওঁৰ ঘৰটো হ'ল মানে উদমাৰী, দবকা উদমাৰী। তাৰপিছত তেওঁৰ নামটো হ'ল শামছুদ্দিন আৰু দেউতাকৰ নামটো আছিলে আপোনাৰ কি আছিলে আব্দুল মালিক। তেওঁ মানে কি কৰিছে, ফেচবুকত আহি পেলাই কি নাজানো এই ছ'চিয়েল মিডিয়াত আহি পেলাই কি কৰিছে, এই আমাৰ কাৰ্বি জাতিটোক এনেকুৱা হিচাপে তুচ্ছ তালিচ্ছ কৰিছে হা, এনেকুৱা হিচাপে অপব্যৱহাৰ কৰিছে। এই শামছুদ্দিন তুমি ভালকে থাকিবা হা, তুমি যাতে এনেকে জাতিক লৈ তুমি এনেকে অপব্যৱহাৰ নকৰিবা, কাৰণ এই জাতিয়ে আপোনাৰ খাই থৈ দিয়া নাই, তুমি খুৱাই থৈ দিয়া নাই এই কাৰ্বি জাতিটোক। এই কাৰ্বি জাতিয়ে তোমাক একো কৰিবলৈ যোৱা নাই। তুমি কি কাৰণে কাৰ ইমান বলত আহি তুমি এইখিনি কাম কৰিছা যে এটা কাৰ্বি জাতিক তুমি ইমান অপব্যৱহাৰ কৰিছা। তোমাক সকীয়াই দিছো যে তুমি অতি সোনকালে তুমি চেলেঞ্জাৰ হোৱা, নহলে তোমাৰ ঘৰৰ পৰা আৰক্ষীয়ে কিন্তু চোচৰাই আনিব। অশ্লীল ভাষা একদম ব্যৱহাৰ, মানে এনেকুৱা শুনিব নোৱাৰা ব্যৱহাৰ তেওঁ কৰিছে। যদি তোমাৰ কাৰোবাৰ লগত কিবা হাই কাজিয়া হৈছে, তুমি নিজে পাৰ্চনেল হিচাপে তুমি গালি গালাজ কৰা, কিন্তু তুমি এটা জাতিক লৈ ইমান অপব্যৱহাৰ কেনেকে কৰিছা? তুমি ক'ত ইমান সাহস পাইছা তুমি হা? তুমি ইমান সাহস ক'ত পাইছা? তুমি ইমান সাহস ক'ৰ পৰা পাইছা? তুমি এই উত্তৰ দিব লাগিব। গতিকে আজি আমি এজাহাৰ দিছোহি, আজি দবকা আৰক্ষী থানাত আহি পেলাই আমি এজাহাৰ দিছোহি। আশা কৰিছোঁ আমি হোজাই আৰক্ষী তথা অসমৰ আৰক্ষী প্ৰশাসনক আৰু ৰিকুৱেষ্ট কৰিছোঁ যে এই কালপিতটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জোখতকৈ বেছি তাক শাস্তি দিব লাগে। কালপিতটোক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জোখতকৈ বেছি তাক শাস্তি দিব লাগে।